এটা সম্পৰ্ক চলাই নিওঁতে মানি চলিবলগীয়া কিছু কথা। সম্পৰ্ক এটা সন্তুলন কৰি ৰখাটো অতি প্ৰয়োজনীয়। এটা সম্পৰ্ক ঠিকমতে বজাই ৰখা খুবেই কঠিন কাম। কোনো সম্পৰ্কই সহজ নহয়, কিন্তু আমি তাক সহজ কৰি তুলিব লাগিব। কিছু সংগ দি, কিছু সময় দি আৰু প্ৰকৃত ভাল পোৱা দি। সম্পৰ্ক কেৱল এজন মানুহৰ ওপৰত নিৰ্ভৰ নকৰে। তাত দুয়ো পক্ষৰ পৰা সমানে মানসিক অংশগ্ৰহণ লাগে। তেতিয়াহে এটা সম্পৰ্ক সঁচা সম্পৰ্ক হৈ উঠে। প্ৰতিজন মানুহৰ ভিতৰতে ক'ৰবাত নহয় ক'ৰবাত অলপ হ'লেও স্বাৰ্থৰ অনুভৱ থাকেই। এই পৃথিৱীৰ সঁচা বাস্তৱতা হৈছে কেতিয়াবা মানুহে নিজৰ স্বাৰ্থৰ বাবে সম্পৰ্ককো বলি দিয়ে। কাৰোবাৰ পৰা কিছু সুবিধা আদায় কৰাৰ চিন্তাই এটা সম্পৰ্কত থকা বিশ্বাস ভাঙি দিব পাৰে। যদি আপোন মানুহবোৰকেই ভৰসা নকৰে, তেতিয়াহ'লে কৰিবনো কাক? প্ৰায়ে আমি ভাবোঁ যে যদি আপোন মানুহ কেইজনকেই ভৰসা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কৰিমনো কাক? এইটো সঁচাকৈ প্ৰয়োজনীয় চিন্তা। ভৰসাই যিকোনো এটা সম্পৰ্ক ঠিক কৰি ৰখাৰ ঘাই শিপা হয়। কাৰোবাক চকুমুদি ভৰসা কৰাটোৱেই আপোনাৰ ভালপোৱাটোকহে দৰ্শায়। ভৰসা কৰা মানে আপুনি দুৰ্বল বুলি চিনাকি নিদিয়ে। আচলতে সমস্যা ভৰসাৰ নহয়, মাত্ৰ কিছু লোকে এই ভৰসাৰ সুবিধা লৈ আমাৰ পৰা লাভ উঠায়। আপোনজনৰ পৰা পোৱা আঘাতৰ বেদনাই আটাইতকৈ গভীৰ। আপোনাৰ ঘনিষ্ঠ কোনোবাই যেতিয়া আপোনাৰ ভৰসাক ভাঙি পেলায়, তেতিয়া আপোনাৰ হৃদয় ভাঙি যায়। অন্তৰত বিষ অনুভৱ কৰাটো স্বাভাৱিক। আপুনি ভাঙি পৰিব পাৰে, কিন্তু এয়া আপোনাৰ দুৰ্বলতা নহয়। আপুনি যে এজন প্ৰকৃত মানুহ আৰু আপোনাৰ যে অনুভৱবোৰ সঁচা, তাৰ প্ৰমাণ আপুনিয়ে। যন্ত্ৰণাবোৰক গ্ৰহণ কৰক। ইয়াক দমাই ৰাখিলে বা অজ্ঞান কৰিলে আপোনাক বহুদিনলৈ ক্ষতি কৰি থাকিব পাৰে। সকলোৰে বাবে প্ৰতি সময়তে উপলব্ধ হোৱাটো ভাল কথা নহয়। সকলোৰে লগত হঠাতে মিলি যোৱাটো ভাল কথা নহয়। এনে কামবোৰে আমাক আনৰ চকুত সস্তীয়া বুলি চিনাকি দিয়ে। নিজকে নিজৰ কামত ব্যস্ত ৰাখক। নিজৰ ধৰণে প্ৰতিটো ছেকেণ্ড উপভোগ কৰক। কাৰণ বিশ্বাস কৰক, আপোনাৰ বাহিৰে আপোনাৰ সুখবোৰ আন কোনেও ইমান ভাল নাপায়। আত্মসন্মানবোধ মানে খঙত গৰম গৰম কথা কোৱাটো নহয়। অহংকাৰী হৈ গৌৰৱত বুকু ফুলাই থকাটো স্বভাৱ নহয়। আত্মসন্মানবোধ মানে আচলতে সেইটোহে। যদি আপোনাক কোনোবাই তললৈ নমাই আনিবলৈ চেষ্টা কৰে, আপোনাক আনৰ চকুত সৰু কৰিবলৈ খোজাসকলৰ পৰা আঁতৰি থকা। কোনোবাই আপোনাৰ হৃদয়ত আঘাত কৰিছে, শান্ত থাকক। জীৱনৰ যাত্ৰা খুবেই সৰু। নিজৰ কৰিবলগীয়া কামত গুৰুত্ব দিয়ক। কোনোৱে আপোনাৰ সৈতে বিশ্বাসঘাতকতা কৰিছে, ভয় দেখুৱাইছে, ঠগিছে বা অপমান কৰিছে। নিজক নিয়ন্ত্ৰণত ৰাখক। ক্ষমা কৰি দিয়ক। কাৰণ জীৱনৰ যাত্ৰা খুব সৰু। কোনোৱে আপোনাক বিনা কাৰণতে অপমান কৰিছে, শান্ত থাকক। কাজিয়া তৰ্কাতৰ্কিৰ পৰা আঁতৰি আহক। কাৰণ জীৱনৰ যাত্ৰা খুব সৰু। কোনোবাই আপোনাৰ মুখৰ আগতে আপুনি বেয়া পোৱা কাম বা কথা কৈছে, শান্ত হৈ থাকক, উপেক্ষা কৰক। ক্ষমা কৰি নিজেই আঁতৰি আহক। কাৰণ জীৱন যাত্ৰা খুব সৰু। কোনোবাই আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিছে, সমস্যাৰ পৰা দূৰ হোৱাৰ কথা চিন্তা কৰক। সেইসকলৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰক। মিছা কাজিয়া মুখ চুপতি মাৰি সময় নষ্ট কৰি লাভ নাই। কাৰণ আমাৰ জীৱনৰ যাত্ৰাটো খুবেই সৰু। এটা কথা মানি আগবাঢ়ক যে আমি কাকো প্ৰতিদ্বন্দ্বী বুলি নহয়, সহযাত্ৰী বুলি ভাবি সমান সহায় সহযোগিতাৰে আগবাঢ়িবলৈ লওক। কাৰণ জীৱনটো খুব সৰু, কিন্তু কাম বহুত। এই অলপ সময়খিনিক অনৰ্থকভাৱে নষ্ট নকৰাকৈ সততাৰ সৈতে নিজকে সফল কৰাত চেষ্টা কৰক। পৃথিৱীৰ আটাইতকৈ ৰিলেক্সিং কথাটো হৈছে যে যেতিয়া আপোনাৰ আন কাৰোবাক ইমপ্ৰেছ কৰাৰ প্ৰয়োজন নাথাকে। না বন্ধু বান্ধৱ, না পৰিয়াল, না সমাজ, না প্ৰেমিক, না প্ৰেমিকা। কাকো ইমপ্ৰেছ কৰাৰ চিন্তা নাই, মাথো নিজৰ কৰ্মত ব্যস্ত। উপকাৰ এটা অদ্ভুত বস্তু। কৰিলে মানুহে পাহৰি যায় আৰু নকৰিলে মানুহে জীৱনভৰ মনত ৰাখে। প্ৰতাৰকে ভুল কৰিলেও কেতিয়াও অনুতপ্ত নহয়। স্বাৰ্থপৰসকলে কেতিয়াও কৃতজ্ঞতা প্ৰকাশ নকৰে। আৰু সুবিধাবাদীসকল কেতিয়াও কাৰো প্ৰকৃত আপোন হ'ব নোৱাৰে। আজিকালি সমাজত আপুনি যদি কিবা সত্য কথা এটা কয়, সেইটো এটা অপৰাধৰ দৰে হৈ পৰে। নতুবা আপোনাৰ লগত তৰ্কাতৰ্কি হ'ব, নতুবা সম্পৰ্কটো ভাঙি যাব। সৰুতে শিকিছিলোঁ, যদি আপুনি কাৰো একো ক্ষতি নকৰে, তেন্তে আন কোনেও আপোনাৰ একো ক্ষতি নকৰে। কিন্তু বৰ্তমান বাস্তৱে শিকাইছে, আপুনি যাক সকলোতকৈ বেছি ভাল পায়,
যাৰ ভাল হোৱাটো আপুনি মনৰ পৰা বিচাৰে সেইসকলে আপোনাৰ ক্ষতি কৰিবলৈ সকলোতকৈ আগত আগবাঢ়ি আহে। এনে বহু মানুহ আছে যিসকলৰ বেষ্ট ফ্ৰেণ্ডৰ প্ৰয়োজন নহয়, সেইসকল নিজেই নিজৰ বেষ্ট ফ্ৰেণ্ড। নিজেই নিজক ট্ৰিট দিয়ে, নিজেই নিজৰ সৈতে কথা পাতে, নিজে নিজকে বুজাব জানে আৰু খুব ভালদৰে নিজকে নিয়ন্ত্ৰণ কৰিবও জানে। এই ধৰণৰ মানুহে আনক বেছি বিশ্বাস নকৰে, আনক প্ৰায়ৰিটিও কম দিয়ে। তেওঁলোকৰ প্ৰায়ৰিটি লিষ্টৰ সৰ্বোচ্চ স্থানত থাকে কেৱল তেওঁলোক নিজেই। তেওঁলোকক কষ্ট দিবলৈ কোনো মানুহ নাথাকে, ইগনোৰ কৰিলে মন বেয়া হ'ব পৰা কোনো লোক নাথাকে। এই মানুহসকল কিন্তু বেছিভাগ সময়ত আন মানুহতকৈ বেছি শান্তিত থাকে। এটা কথা শুদ্ধ, নিজকে ভাল পাব জনা মানুহবোৰেই সকলো সময়তে আটাইতকৈ বেছি শান্তিত থাকে।